এই অঞ্চলত এটা বাঘৰ আতংক আছে আৰু আমাৰ বন বিভাগ আৰু তাৰ লগত জড়িত সকলোৱে চেষ্টা চলাই আছে যে কি ধৰণে ৰাইজক নিৰাপত্তা দিব পৰা যায়। নিশ্চয়কৈ 4-5জন লোক আহত হৈছে যদিও এতিয়ালৈকে বাঘৰ সম্পূৰ্ণ ক'ত গৈ আছে কি গৈ আছে গোটেইখিনি তথ্য বন বিভাগে সুন্দৰভাৱে আহৰণ কৰিব পাৰিছে। আৰু যেহেতু এইটো যথেষ্ট ঘন বাহনী বাৰী, গতিকে ইয়াত তৎক্ষণাত ভিতৰত সোমাই যায় আৰু সন্ধিয়া এটা সময়তে ওলায়। গতিকে সেই সময়টোৰ কাৰণে যি ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা আৰু ক'তো ক্ষতি নোহোৱাকৈ বিজ্ঞানসন্মত ব্যৱস্থাৰে কেনেকৈ ধৰিব পৰা যায় তাৰ কাৰণে বন বিভাগে সম্পূৰ্ণ চেষ্টা চলাইছে। আৰু ময়ো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইয়ালৈ আহিলোঁ ইয়াৰ ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে। আৰু বন বিভাগে লগতে বিভাগসমূহে যাতে সক্ৰিয়তাৰে কাম কৰি অতি শীঘ্ৰে ৰাইজক নিৰাপত্তাৰ কামখিনি কৰি দিব কাৰণে। এইটো খেতিৰ বতৰ, গতিকে ৰাইজে খেতি বাতি কৰাৰ সময়তো কিছু অসুবিধাৰ সৃষ্টি হৈছে বা এই অঞ্চলটোৰ যিটো পৰিৱেশ সেই পৰিৱেশতো ৰাইজ অলপ হ'লেও সন্ত্ৰাসিত হৈ আছে। গতিকে সেই পৰিৱেশটো কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইয়ালৈ আহি গোটেই বিভাগসমূহক বিশেষকৈ বন বিভাগৰ লোকসকলক লগ পালোঁ। আৰু য'ত যি সাহায্য লাগে তেখেতসকলক যদি এক্সট্ৰা ছাপোৰ্ট লাগে, এক্সট্ৰা মেন পাৱাৰ লাগে বা কিবা বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি ছাপোৰ্ট লৈ যাতে খুব সোনকালে ৰাইজক সুন্দৰভাৱে সুৰক্ষা দিয়াৰ কামটো কৰিব পাৰে সেই কামৰ কাৰণে আজি ইয়ালৈ আহিছোঁ। বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছে? বন বিভাগে ইতিমধ্যে মাচাং বনোৱা বা নেটিং কৰা বা তেনেকুৱা ধৰণে কেমেৰা ইত্যাদি লগাইছে। গোটেই ব্যৱস্থাটো বন বিভাগে সম্পূৰ্ণভাৱে কৰি আছে। আৰু কিন্তু এইটো যিটো যথেষ্ট ঘন বাহনী বাৰী, গতিকে তৎক্ষণাত ভিতৰলৈ সোমাই যায় আৰু দিনৰ ভাগত বাঘ সাধাৰণতে নোলায়, সন্ধিয়া এটা টাইমতে ওলায়। গতিকে ড্ৰোন পিকচাৰেদিও লৈছে আৰু তেখেতসকলে পূৰা নিৰীক্ষণত ৰাখিছে। মই ভাবোঁ যে খুব সোনকালে বন বিভাগে নিজৰ কামখিনি কৰিব। আপুনি বন বিভাগৰ সৈতে আলোচনা কৰিছে? অতিৰিক্ত কোনো নিৰাপত্তাৰক্ষী বা তেনেকুৱা প্ৰয়োজন আছে বুলি বন বিভাগৰ আমাৰ MK যাদৱ ডাঙৰীয়া মোৰ লগত আহিছে আৰু ইয়াত থকা যিসকল বন বিভাগৰ ব্যক্তি আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ। আৰু অতিৰিক্ত মানুহৰ যদি প্ৰয়োজন আছে তেখেতসকলক কোৱা হৈছে বিভিন্ন ওচৰৰ ডিভিজন আছে তাৰ পৰা লৈ আহিব। সেইবিলাকত অসুবিধা নাই। আৰু যিখিনি সামগ্ৰীৰ প্ৰয়োজন আছে সেইখিনিও ইতিমধ্যে আহি পাইছে আৰু কিছু আহিও পাব অলপ সময় পিছত। কিন্তু বিগত 16টা দিনে ইয়াত আতংক সৃষ্টি কৰিছে, কিন্তু বন বিভাগ যে বিফল হৈছে এইটো ঠিক এনেকুৱা নহয়। কাৰণ এটা জীয়া বাঘ তাক জীৱনতে ধৰিব লাগিব। গতিকে তাত এটা এনেকুৱা নহয় যে ৰাইজৰো ক্ষতি নহ'ব লাগিব লগত বাঘটোৰো ক্ষতি হ'ব নালাগিব। গতিকে দুইটা বস্তুৱে চাব লাগিব। আৰু আমাৰ কাৰণে এটা বনাঞ্চলৰ আপুৰুগীয়া সম্পদ, গতিকে তাক আমি এনেকুৱা নহয় যে যেনি তেনি ধৰিব পাৰোঁ, যেনি তেনি কৰিব পাৰোঁ। নিশ্চয়কৈ তাক যথেষ্ট চেষ্টা চলাই থকা হৈছে আৰু মই ভাবোঁ যে 2 এদিনতে ইয়াৰ সুন্দৰ সমাধান এটা ওলাব। যিকেইজন লোকে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে চৰকাৰী চিকিৎসাৰতো কোনো অসুবিধা হোৱা নাই, চিকিৎসা সুন্দৰভাৱে হৈছে। আৰু তেনেকুৱা আঘাতপ্ৰাপ্ত মানে এনেকুৱা নহয় যে আমাৰ এজনটো আমাৰ ষ্টাফৰ ফৰেষ্টৰে মানুহ আৰু আমাৰ সেইখিনিত চিকিৎসাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। কাৰণ ইয়াততো আৰু কোনো নিহত হোৱা নাই, আহত হৈছে। আৰু ৰাইজকো এই সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে মই অনুৰোধো কৰিছোঁ। আৰু বন বিভাগক যিমান পাৰে সহযোগ কৰক যাতে বন বিভাগে নিজৰ কামখিনি সুন্দৰভাৱে। অভিযান কালত দেখা গৈছে খেতিপথাৰ বহুতো নষ্ট হৈছে, JCB দি খেতিপথাৰ নষ্ট হৈছে। খেতিপথাৰ আৰু এটা কথা ঠিক যে এই অঞ্চলৰ ৰাইজে সহযোগো কৰিছে। বন বিভাগে ইতিমধ্যে মোক জনাইছোঁ যে ৰাইজে যথেষ্ট সহযোগ কৰিছে। স্থানীয় ৰাইজে সকলো তথ্য দি আছে কাৰণে সুবিধা হৈছে। কিন্তু এই অঞ্চলটো এনেকুৱা যে যথেষ্ট সংখ্যক গাহৰি বা বনৰীয়া গাহৰি আছে, খোৱা খাদ্য পাইছে, লগত খোৱা পানীৰ কোনো অসুবিধা নাই। গতিকে বাঘটো জীয়াই থাকিবৰ কাৰণে কোনো অসুবিধা নোহোৱা এটা সুন্দৰ পৰিৱেশ এটা পাইছে। আৰু সেইকাৰণেই হয়তো এই ধৰণে একেটা ঠাইতে বাঘটো আছে। গতিকে মই ভাবোঁ যে বন বিভাগে যিখিনি তথ্য মোক দিছে সেই তথ্যৰ পৰা মোৰ বিশ্বাস আছে যে খুব কম দিনৰ ভিতৰতে, 1-2 দিনৰ ভিতৰতে এটা সমাধানলৈ আনিব পাৰিব।